নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিবলৈ লৈছোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফৰ্ম ফিল আপ সম্পৰ্কে সবিশেষ আলোচনাৰ লগতে গুৱাহাটী ইউনিভাৰ্চিটিয়ে কিয় হঠাতে ফিজটো ইমান বৃদ্ধি কৰিলে সেই বিষয়ে। গতিকে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাওক। প্ৰথমতে আমি আলোচনা কৰিম ফৰ্ম ফিল আপৰ সম্পূৰ্ণ প্ৰচেছ। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে কৈ লৈছোঁ ফৰ্ম ফিল আপৰ অন্তিম তাৰিখটো হৈছে 28 নৱেম্বৰ 2025। ইয়াৰ পিছতো আপোনালোকে ফৰ্ম ফিল আপটো সম্পূৰ্ণ কৰিব পাৰিব, লগত আপোনালোকে ফাইন জমা দিব লাগিব। গতিকে বন্ধুসকল, আপোনালোকে সময়ত ফৰ্মটো সম্পূৰ্ণ কৰক যাতে আপোনালোকে ফাইন দিবলগীয়া নহয়। তো বন্ধুসকল, আপোনালোকে যদি আপোনালোকৰ নিজৰ মোবাইল বা লেপটপত ফৰ্মটো ফিল আপ কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত samarth.edu.in বুলি চাৰ্চ কৰিব লাগিব। তাৰপিছত আপোনালোকৰ সন্মুখত ষ্টুডেণ্ট চাইন ইন ষ্টুডেণ্টছ পৰ্টেল বুলি এটা লিংক আহিব। তাত আপোনালোকে ক্লিক কৰাৰ পিছত এনেকুৱা এটা পেজ খোল খাব, য'ত আপোনালোকে নিজৰ এনৰলমেণ্ট নাম্বাৰ অৰ্থাৎ এডমিট কাৰ্ডৰ যোনটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ সেইটো আৰু পাছৱৰ্ড দি লগ ইন কৰিব লাগিব। লগ ইন কৰাৰ পিছত এনেকুৱা এটা পেজ খোল খাব, য'ত ষ্টেপ 2 নম্বৰত দেখা পাব আপোনালোকে এক্সামিনেশ্যন ফৰ্ম ফিল আপ। তাত আপোনালোকে ক্লিক কৰিব লাগিব। তাৰপিছত ক্লিক হিয়াৰ ফৰ এক্সামিনেশ্যন ফৰ্ম ফিল আপ বুলি অপশ্যন এটা দেখা পাব। ইয়াত আপোনালোকে চিম্পলি ক্লিক কৰিব আৰু ক্লিক কৰাৰ পিছত আপোনালোকৰ আগত এনেকুৱা এটা পেজ খোল খাব, য'ত আপোনালোকে চিলেক্টেড কোৰ্চবিলাক থাকিব আৰু এটা অপশ্যন পাব য'ত লিখা থাকিব পাৰ্চন উইথ ফিজিকেল ডিজেবিলিটি। যদি আপোনালোকৰ ডিজেবিলিটিছ থাকে তেতিয়াহ'লে আপোনালোকে ইয়াতে এপ্লিকেবল বুলি ক্লিক কৰিব, আৰু যদি নহয় তেতিয়াহ'লে আপোনালোকে নট এপ্লিকেবল বুলি ক্লিক কৰিব। তাৰপিছত বন্ধুসকল, আপোনালোকে তললৈকে দেখা পাব ছাবমিট অপশ্যন এটা। ইয়াতে আপোনালোকে ক্লিক কৰাৰ পিছত এনেকুৱা এটা পেজ খোল খাব, য'ত আপোনালোকে ইউনিভাৰ্চিটিৰ কাৰণে ফিজ পে'মেণ্ট কৰিব লাগিব। তাৰপিছত যদি আপোনালোকে পে'মেণ্ট কৰা ফিজটো ছাকচেছফুল হয়, তেতিয়াহ'লে আপোনালোকৰ আগত এনেকুৱা এটা পেজ খোল খাব, আৰু এইটো পেজ আপোনালোকে প্ৰিণ্ট আউট কৰি কলেজত জমা দিব লাগিব। এতিয়া আমি আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটিয়ে হঠাতে ফিজটো ইমান বৃদ্ধি কৰিলে কিয়। ইয়াতে চাওক, আপোনালোকৰ এক্সাম ফিজটো দি দিছে। এক্সামিনেশ্যন ফিজ টু বি পেইড টু গুৱাহাটী ইউনিভাৰ্চিটি ফৰ FY UGP 5th চেমিষ্টাৰ ৰেগুলাৰ এক্সামিনেশ্যন 2025। ফাৰ্ষ্টত চিৰিয়েল নম্বৰ 1ত আছে এক্সামিনেশ্যন ফিজ 980। চিৰিয়েল নম্বৰ 2ত আছে লেট ফি ফাইন আফটাৰ 28 নৱেম্বৰ 2025 মিডনাইট। যদি আপোনালোকৰ ফিজটো পে'মেণ্ট কৰোঁতে লেট হয়, তেতিয়াহ'লে আপোনালোকে 550 মান ফাইন দিব লাগিব। 3 নম্বৰ অপশ্যনত চাওক, এনৰলমেণ্ট ফিজ এটা এক্সট্ৰা লগাইছে, যোনটো আগৰ ইয়াৰবোৰত নাছিল, যাৰে কাৰণে ফৰ্ম ফিল আপৰ এমাউণ্টটো বৃদ্ধি পাইছে। যিহেতু ইউনিভাৰ্চিটিয়ে আমাক এইটো নটিচটো দিছে, গতিকে আমি এইটো ফিজ পে'মেণ্ট কৰিবই লাগিব। আমি ইয়াৰ পৰা হাত সাৰিব নোৱাৰোঁ। গতিকে আশা ৰাখিছোঁ আপোনালোকে আপোনালোকৰ ফৰ্মখন সময়মতে সম্পূৰ্ণ কৰিব, আৰু আপোনালোকৰ এক্সামলৈ শুভকামনা থাকিল। ধন্যবাদ।